ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা নিশ্চয়। আমি আলোচনা কৰিছিলোঁ মগনিয়াৰ কথা কবিতাটো, কবি যতীন্দ্ৰনাথ দুৱৰা। এই কবিতাটো মোৰ খুবেই ভাল লাগে পঢ়ি, তোমালোকেও মই আশা কৰোঁ খুবেই ভাল পাবা। আৰু ইয়াৰ উপৰিও তোমালোকে কি কৰিব, এই কবিতাটোৰ পৰা জীৱনৰ কাৰণে এটা ভাল নীতি শিক্ষা পাবা বুলি ভাবিছোঁ। আৰু এই কবিতাটোৰ হৃদয়েৰে উপলব্ধি কৰিবা বুলি মই ভাবিছোঁ। আৰু হৃদয়েৰে উপলব্ধি কৰি আমাৰ সমাজ, ঘৰখন তথা আমাৰ চাৰিওফালৰ যি পৰিৱেশ, সেই পৰিৱেশ সুন্দৰ, সুঠাম, সুস্থিৰ আৰু এখন মনোৰম পৃথিৱী গঢ়াত তোমালোকে আশা কৰিছোঁ যাতে তোমালোকে সহায় কৰিবা আৰু এখন সুন্দৰ পৃথিৱী গঢ়িবা। আৰু অকল তোমালোক বুলিয়ে নহয়, তো আমাৰ প্ৰতিজন মানুহেই কবিতাটো যদি হৃদয়ঙ্গম কৰিব পাৰে আৰু তেওঁলোকৰ প্ৰত্যেকৰে হৃদয়ত যদি অনুভৱ আহে, তেতিয়া মই আশা কৰোঁ এই কবিতাটোৰ যোগেদি আমাৰ পৃথিৱী তথা সমাজ তথা আমাৰ এই চাৰিওফালৰ পৰিৱেশ সুস্থ, শান্তি আৰু মধুময় হ'ব। এতিয়া মূল পাঠটো আমি পঢ়িছোঁ। মই বাটেদি গৈ আছিলোঁ, এটা বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰ আহি মোৰ ওচৰত থিয় হ'লহি। তাৰ ওঠ হেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ। হৰি হৰি, সি দুখত পৰি কেনেকুৱা হৈছে, চকুৰ আগত দৰিদ্ৰতাৰ কেনে জ্বলন্ত কোব লগা দৃশ্য। সি সেই উখহা অপৰিষ্কাৰ হাতখন মেলি মোক সহায় খুজিলে। মই চোলাৰ মোনাত হাত সোমাই একোকে নাপালোঁ। টকা নাই, ঘড়ী নাই, আনকি এখন উৰুমালো নাই। মই মোৰ লগত একোকে অনা নাছিলোঁ। মগনিয়াতে তেতিয়াও মোৰ ওচৰতে হাত পাতি থিয় হৈ আছে আৰু তাৰ দুৰ্বল শৰীৰ কঁপিবলৈ ধৰিছে। মই এনেদৰে থাকিব নোৱাৰি লৰালৰিকৈ তাৰ হাত দুখন সাৱটি ধৰিলোঁ আৰু ক'লোঁ, ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। মগনিয়াটোৱে আচৰিত হৈ মোৰ ফালে এবাৰ চালে, হেতা সুখ দুখনেৰে অলপ হাঁহিলে আৰু সিও মোৰ হাত দুখনত ধৰি অতি কষ্টৰে মাত লগালে, কি হ'ল, একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ, ইও যে এটা দান। ময়ো বুজিলোঁ যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ। মোৰ ছাত্ৰ ছাত্ৰীসকল, কথা কবিতাটো ইমানতে শেষ হৈছে। ময়ো আজিলৈ ইমানতে সামৰোঁ বুলি ভাবিছোঁ। তোমালোকক মই ইয়াৰ পিছত কবিয়ে কি ক'ব বিচাৰিছে, মূল ভাৱ কি, ইয়াৰ অৰ্থ কি, সকলোখিনি কথা আলোচনা কৰিম। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰি লোৱা। পুনৰ আকৌ লগ পাম। ধন্যবাদ।